উদাহৰণ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বৰ্ষজোৰা হিচাপে আয়োজন কৰিছে অসম চৰকাৰে আৰু তেনে অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিবলৈ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইতিমধ্যে নৰেন্দ্ৰ মোদীক আদৰিবলৈ বৰ্ষাৰ বিমানবন্দৰত লোকলোকাৰণ্য হৈ পৰিছে। ইয়াৰে অসমৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানেৰে আদৰিবলৈ সাজু হৈছে। বৰ্ষাৰ বিমানবন্দৰত যি মূল পথৰ দুয়োফালে বিভিন্ন কলা সংস্কৃতিৰে ভৰি পৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে তেওঁক আদৰণি জনাবলৈ বৰ্ষাৰ বিমানবন্দৰত ভৰি পৰিছে অসংখ্য লোক। আৰু কিছু সময়ৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি বৰ্ষাৰ বিমানবন্দৰত অৱতৰণ কৰিব। তাৰে পিছতে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। বৰ্ষাৰ বিমানবন্দৰত যি মূল পথ আছে, মূল পথত বিভিন্ন ধৰণৰ কলা সংস্কৃতি যি খানাপাৰাত অনুষ্ঠান আছে তাত অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে অসম চৰকাৰে কণ্ঠৰ গীত প্ৰায় 1209 পৰিৱেশন কৰা হ'ব। আৰু কিছু সময় পিছতে বৰ্ষাৰ বিমানবন্দৰত অৱতৰণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইতিমধ্যে তেওঁক আদৰিবলৈ বাৰেৰহণীয়া কলা সংস্কৃতিৰে আচলতে ভৰি পৰিছে বৰ্ষাৰ বিমানবন্দৰ। আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী সামগ্ৰী দিছে। ইতিমধ্যে চেষ্টা কৰিছে আচলতে হৈছে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।